নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। জ্বলি উঠিছে পশ্চিমবংগ, জ্বলি ছাৰখাৰ হৈছে মুৰ্ছিদাবাদ। ওয়াকফ আইনৰ বিৰোধিতাৰে পশ্চিমবংগত ভয়ংকৰ হিংসাত্মক পৰিস্থিতি। মোতায়েন কৰা হৈছে CRPF বাহিনী। ঘৰ এৰি পলায়ন কৰিছে 400তকৈও অধিক হিন্দু লোকে। 3জনকৈ লোকৰ এই পৰ্যন্ত মৃত্যু হোৱাৰ তথ্য ফাদিল হৈছে। এই হিংসাত্মক ঘটনাৰ লগত জড়িত 138 জনতকৈও অধিক লোকক পশ্চিমবংগ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। শুকুৰবাৰে ওয়াকফ আইনক লৈ পশ্চিমবংগৰ মুৰ্ছিদাবাদত হিংসাত্মক ঘটনা সংঘটিত হৈছে, য'ত দুৰ্বৃত্তই পিতা পুত্ৰক একেলগে হত্যা কৰিছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কৰা গুলীচালনাত এজন প্ৰতিবাদকাৰীৰ মৃত্যু হৈছে। ইফালে ওয়াকফ আইনক লৈ পশ্চিমবংগত সংঘটিত ঘটনাৰ আঁৰত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ হাত আছে বুলি বিজেপিয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। বিজেপিৰ মুখপাত্ৰ প্ৰদীপ ভাণ্ডাৰীয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ আনি কৈছে, মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাজ্যখনৰ সন্ত্ৰাসবাদী সংগঠনসমূহলৈ ওয়াকফ আইনৰ বিৰোধিতাৰ ক্ষেত্ৰত সমৰ্থন কৰা বুলি বাৰ্তা প্ৰেৰণ কৰিছে। প্ৰতিবাদকাৰীয়ে পশ্চিমবংগৰ হিন্দু লোকসকলক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰো বিজেপিয়ে অভিযোগ উত্থাপন কৰিছে। শুকুৰবাৰে পশ্চিমবংগৰ মালদা, মুৰ্ছিদাবাদ, নাদিয়া আৰু জাহাংগীৰপুৰীৰ দৰে ঠাইত এই উগ্ৰবাদী সংগঠনে হিন্দু লোকসকলক আক্ৰমণ কৰা বুলি অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে, যাৰ ফলত আৰক্ষীয়ে গুলীচালনা পৰ্যন্ত কৰিবলগীয়া হৈছে। ইফালে মুৰ্ছিদাবাদৰ ঘটনাত জড়িত কোনো লোককে পশ্চিমবংগ আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰা বুলিও বিজেপিয়ে অভিযোগ উত্থাপন কৰিছে। পশ্চিমবংগৰ হিংসাত্মক পৰিস্থিতি ৰোধ কৰিবলৈ 300 কেন্দ্ৰীয় আৰক্ষী বাহিনীৰ জোৱান মোতায়েন কৰা হৈছে। মুৰ্ছিদাবাদত নিৰাপত্তা বাহিনীৰ অতিৰিক্ত 5টা কোম্পানী মোতায়েন কৰা হৈছে। পশ্চিমবংগ চৰকাৰৰ অনুৰোধত কেন্দ্ৰই অতিৰিক্ত নিৰাপত্তা বাহিনী প্ৰেৰণ কৰিছে। কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতেই চুটি আৰু শামছেৰগঞ্জৰ দৰে স্পৰ্শকাতৰ অঞ্চলত অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে। পৰৱৰ্তী খবৰ, ৰাইজৰ দলৰ চৰকাৰ গঠন হলে অসমত হিন্দু মুছলমানৰ ৰাজনীতি বন্ধ হ'ব। হিতাধিকাৰীৰ ৰাজনীতিৰ পৰিৱৰ্তে পেছাদাৰী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। তেজপুৰত এই মন্তব্য কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। আন এটা খবৰ, আছু নেতাক প্ৰহাৰ কৰা আৰক্ষী বিষয়াক শাস্তিমূলক বদলি। জোনাই মহকুমা আৰক্ষী বিষয়া সূৰ্যকান্ত মৰাণক শাস্তিমূলক বদলি। টেঙাখাটৰ 19 APBNলৈ বদলি কৰা হৈছে সূৰ্যকান্ত মৰাণক। আন এটা খবৰ, অসমত চিণ্ডিকেটৰ জন্মদাতা হৈছে পীযুষ হাজৰিকা, সেয়ে তেওঁ নিজকে ওপৰৰ মাল বুলি কয়। মন্ত্ৰী পীযুষ হাজৰিকা আৰু প্ৰদ্যুৎ বৰদলৈৰ মাজত চলি আছে বাকযুদ্ধ। এবাৰ প্ৰদ্যুৎ বৰদলৈয়ে কৈছে অসমত চিণ্ডিকেটৰ জন্মদাতাই হৈছে মন্ত্ৰী পীযুষ হাজৰিকা, সেইবাবে তেওঁ নিজকে ওপৰৰ মাল বুলি কয়। আন এটা খবৰ, ওয়াকফ আইনক লৈ সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ওয়াকফ আইন বিৰোধী প্ৰতিবাদক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য, অসমৰ মাত্ৰ 3টা স্থানতহে 150কৈ মানুহে প্ৰতিবাদ কৰিছে। প্ৰতিবাদ ৰোধ কৰা অসম আৰক্ষীকো ধন্যবাদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰতিবাদৰ নামত অসম অস্থিৰ কৰাৰ পৰিকল্পনা কৰা হৈছিল বুলি দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 5 দিন পূৰ্বেই চোৰাংচোৱাই এই তথ্য দিছিল গৃহ বিভাগক। পৰিকল্পনাৰ খবৰ পায়েই তৎপৰ হৈ পৰিছিল অসম আৰক্ষী। পৰৱৰ্তী খবৰ, আব্দুল খালেকৰ ফেচবুক পোষ্ট, য'ত আব্দুল খালেকে কৈছে পঞ্চায়ত নিৰ্বাচন চলি থকাৰ সময়তে কেবিনেট পাতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটাৰ পিছত এটা ঘোষণা কৰি থকাটো নিৰ্বাচনী আচৰণবিধিৰ পৰিপন্থী। পৰৱৰ্তী খবৰ, আগন্তুক 3 ঘণ্টাৰ ভিতৰত বতাহ, বৰষুণ আৰু বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে। বৰপেটা, দৰং, গোৱালপাৰা, কামৰূপ মেট্ৰ', নলবাৰী, শোণিতপুৰ, নগাঁও, ওদালগুৰিত বতাহ, বৰষুণ আৰু বজ্ৰপাতৰ আগজাননী IMD গুৱাহাটীয়ে দিছে। আন এটা খবৰ, কেবিনেট বৈঠকত লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী পালন কৰাৰ বাবেও লোৱা হৈছে ডাঙৰ সিদ্ধান্ত। ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জীৱন আৰু কৃতি উদযাপনৰ বাবে কেবিনেটে 2025 চনৰ 8 ছেপ্টেম্বৰৰ পৰা 2026 চনৰ 8 ছেপ্টেম্বৰলৈ বছৰজোৰা কাৰ্যসূচীৰে তেখেতৰ জন্ম শতবাৰ্ষিকী পালনত অনুমোদন জনাইছে। অসমৰ মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অন্যান্য বিশিষ্ট ব্যক্তিৰ দ্বাৰা 50জনীয়া শতবাৰ্ষিকী উদযাপন সমিতি গঠন কৰা হ'ব। উত্তৰ পূৰ্বাঞ্চলৰ বাকী 7খন ৰাজ্যৰ মুখ্যমন্ত্ৰীকো এই সমিতিৰ অংশ হ'বলৈ আমন্ত্ৰণ জনোৱা হ'ব। গুৱাহাটী, দিল্লী, মুম্বাই, কলকাতা আৰু অৰুণাচল প্ৰদেশত স্মৃতি চাৰণ অনুষ্ঠান অনুষ্ঠিত হ'ব। মহান ব্যক্তি সত্তাগৰাকীৰ নামেৰে এটি গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানৰ নাম সলনি কৰা হ'ব। 2025 চনৰ 8 ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া উদ্বোধনী অনুষ্ঠানৰ বাবে প্ৰধানমন্ত্ৰী আৰু 2026 চনৰ 8 ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া সামৰণি অনুষ্ঠানত উপস্থিত থাকিবলৈ ভাৰতৰ ৰাষ্ট্ৰপতিক আমন্ত্ৰণ জনোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। ডক্টৰ ভূপেন হাজৰিকাৰ জীৱনী প্ৰকাশ কৰি বিভিন্ন ভাষাত অনুবাদ কৰা হ'ব। ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জীৱন আৰু কৰ্মৰাজি সম্পৰ্কীয় তথ্যচিত্ৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হ'ব। ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ সন্মানাৰ্থে এটা স্মৃতি মুদ্ৰা মুকলিৰ বাবে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰাৰ বাবেও কেবিনেটে অনুমোদন জনাইছে। কেবিনেট বৈঠকৰ আন এটা সিদ্ধান্ত জনসাধাৰণৰ সুবিধাৰ্থে নিকটৱৰ্তী প্ৰশাসন ব্যৱস্থা। নাগৰিকসকলক কাৰ্যকৰী প্ৰশাসন ব্যৱস্থা আৰু উন্নত সেৱা প্ৰদান নিশ্চিত কৰাৰ বাবে কেবিনেটে 15 আগষ্ট 2025ৰ ভিতৰত আৰু 10খন সমজিলা কাৰ্যকৰীকৰণত অনুমোদন জনাইছে। সেই জিলাকেইখন হৈছে বকো, ছয়গাঁও, পলাশবাৰী, বৰছলা, ৰঙাপৰা, মাকুম, তিয়ক, মৰিয়নি, ধলাই, ডিপগৈ, দুধনৈ। কেবিনেট বৈঠকৰ আন এটা সিদ্ধান্ত কৰ্কট ৰোগৰ গুণগত মানৰ চিকিৎসা। আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ অধীনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত 16টা অত্যাধুনিক কৰ্কট সেৱা কেন্দ্ৰ স্থাপন কৰা হৈছে, যাৰ 9টা ইতিমধ্যে সম্পূৰ্ণ হৈছে। অন্যান্য 7টা কেন্দ্ৰৰ কাম আগুৱাই নিবলৈ কেবিনেটে ACCFৰ বাবে 250 কোটি টকাৰ বিত্তীয় অনুমোদন জনাইছে। কেবিনেটৰ আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত অসম দুগ্ধ বিকাশ পৰিকল্পনা। বোকাখাত, ডিব্ৰুগড়, যোৰহাট আৰু বজালীত 4টা দুগ্ধ সংসাধন গোট কাৰ্যকৰী কৰাৰ বাবে কেবিনেটে দুগ্ধ উন্নয়ন বিভাগৰ অধীনত এই আন্তঃগাঁথনিসমূহ অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ যৌথ উদ্যোগ উত্তৰ পূব দুগ্ধ আৰু খাদ্য লিমিটেডক হস্তান্তৰ কৰিবলৈ অনুমোদন জনাইছে। আন এটা খবৰ বিশ্ব হিন্দু পৰিষদক শোভাযাত্ৰাত বাধা। আৰক্ষীয়ে নাকচ কৰিলে অনুমতি বিচৰা আবেদন। বিশ্ব হিন্দু পৰিষদে কৰিব নোৱাৰিব হনুমান জয়ন্তীৰ শোভাযাত্ৰা। আৰক্ষীয়ে নিদিলে শোভাযাত্ৰাৰ অনুমতি। দিল্লীৰ জাহাংগীৰপুৰীত শোভাযাত্ৰা কৰাৰ অনুমতি বিচাৰিছিল বিশ্ব হিন্দু পৰিষদে, কিন্তু অনুমতি নাকচ কৰিছে। আন এটা খবৰ অসমৰ মুছলমানক উচতনি দিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জেলত ভৰাই শেষ কৰিব নোৱাৰিব অসমৰ মুছলমান আন্দোলনকাৰীক। ৱাকফ আইনক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়াৰ পিছতেই আমচুৰ গৰ্জন। আমচুৰ সভাপতি ৰেজল কৰিম চৰকাৰে কৈছে যে অসমত 3.5 কোটি মানুহৰ ভিতৰত 1 কোটি হৈছে সংখ্যালঘু মুছলমান, আৰু এই সংখ্যালঘু মুছলমানসকলে নিজৰ মাটি ভেটি নিজৰ ৱাকফ সম্পত্তিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি যাবই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিমান সংখ্যালঘু মুছলমানক গ্ৰেপ্তাৰ কৰিব কৰক, কিন্তু আমি আন্দোলন কৰি যাম বুলি মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে।